নমস্কাৰ, মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। মই আজি আছো বৰাগাঁও টু হুইলাৰ মাৰুতি আৰু দাদা মোৰ লগত আছে। দাদাই জনাব দাদাৰ লগত মানে কি কিমান ৰেঞ্জৰ গাড়ী আছে আৰু কিমান দামলৈ আছে আৰু গাড়ীৰ কি সুবিধা আছে আপোনাৰ তাত। আমাৰ ইয়াতে আপোনাৰ 50,000 পৰা পাই যাব গাড়ী। বাকি আপোনাৰ মাৰুতি গাড়ী আছে, নন মাৰুতি আছে। মাৰুতিৰ গাড়ী যদি আপুনি 2018 এর ওপৰত লয় তেতিয়া আপুনি 1 বছৰ ওয়ারেন্টি পাব, 3 লিটাৰ সার্ভিসিং পাব। নন মাৰুতিত আপুনি ওয়ারেন্টি সার্ভিসিং নাপায়। আচ্ছা, বলক এতিয়া চাও আপোনাৰ তাত প্ৰথমতে গাড়ী কি আছে, তাৰপিছত মাজে মাজে কথা পাতি ল'ম। প্ৰথমতে আৰম্ভ কৰিছে এখন আৰ্টিকা। আৰ্টিকা আপোনাৰ 2019 হয়, ZX প্লাস টপ মডেল। 2000 এখন আস্কিং আছে আমাৰ 850। গাড়ীখন দেখা দিছো 850। এখন ললে কি সুবিধা পাব? এইটো আপোনাৰ 1 বছৰ ওয়ারেন্টি পাব, 3 লিটাৰ সার্ভিসিং ফ্রি পাব। আৰু তো বাকি আপোনাৰ ফাইনান্স হৈ যাব। ফাইনান্স হৈ যাব, বাকি আপোনাৰ যে কাম কাম কৰে দিন। নেক্সট আপোনাৰ 2021 এর আপোনাৰ ইনোভা টপ মডেল। এখানে আস্কিং আছে 19 লাখ। এখন হেৰি ফাইনান্স হৈ যাব। ফাইনান্স হৈ যাব, ফাইনান্স अवेलेबल। জিপ কেতিয়া? এইটো 17 ৰ 2017 ৰ গাড়ী। লক আছে গাড়ী লক আছে আৰু মোক বাহিৰৰ পৰা এবাৰ দেখা দিও বাহিৰৰ পৰা। কৈ যাওক আপুনি। এখন আপোনাৰ 8 লাখ আমি আস্কিং ৰাখিছো, আহিলে কিবা এটা চাই দিম আমি প্রাইস। কন্টিনিউ আহিলে ডিসকাউন্ট হৈ যাব। ডিসকাউন্ট কৰাই দিব দাদা। নেক্সট এখন আছে আৰ্টিকা। আৰ্টিকা আপোনাৰ 14 ৰ VX হয়। এখন আপোনাৰ 480 আছে আস্কিং। আচ্ছা, মোক কথা এটা কওক, এটোটো মাৰুতিৰ হয়। তেখেত ইয়াতে হেৰিও আছে, ইনোভাও আছে, হেয়াও আছে। মানে আমাৰ ইয়াতে এক্সচেঞ্জত গাড়ী উঠে তো, মানে কিছুমান মাৰুতি উঠে, নন মাৰুতি উঠে। আচ্ছা, ভিতৰটো মই এবাৰ দেখাই দিছো। নেক্সট এখন আছে আৰ্টিকা। এখন কেতিয়াৰ গাড়ী দাদা? এখন আপোনাৰ 2012 ডিজেল ভাৰ্জন। 2012 ডিজেল। এখন দাম কিমান ৰাখিছে? 3 লাখ টাকা দিয়ক মাত্ৰ। 3 লাখ টকা দিলে এই গাড়ীখন আপোনালোকে লৈ যাব পাৰিব। ফাইনান্স হৈ যাব। ফাইনান্স এখন নহব, ফাইনান্স 12 গাড়ী ফাইনান্স নহব, আপোনালোকে কেছ ল'ব লাগিব। নেক্সট এখন আছে, এখন 2018 হয়, আপোনাৰ ডিজাৰ এখন ডিজাৰ। হয়, কিমান ৰাখিছে এখনৰ দাম? আস্কিং 480 আছে, ওয়ান টেবল আহিলে আৰু কিবা এটা চাই দিম আমি। 4,80,000 কৈছে, ডিসকাউন্ট হৈ যাব, ফাইনান্স হৈ যাব দা। ফাইনান্স হৈ যাব। আৰু ভিতৰটো মই দেখা দিছো পেট্ৰল আৰু ডিজেল এখন পেট্ৰল গাড়ী। নেক্সট এখন আছে, এখন আপোনাৰ 2020 20 কিমান ৰাখিছে? ডেল্টা মডেল, আপোনাৰ বেস মডেলটো কিমান দাম ৰাখিছে? আপোনাৰ 530 ৰাখিছো আস্কিং, আহিলে ওয়ান টেবল 5,30,000 টকা ডিসকাউন্ট হৈ যাব। ডিসকাউন্ট হৈ যাব। ভিতৰটো এবাৰ দেখা দিছো আপোনালোকক, এই চাই লওক, এই চাওক ভিতৰটো চাওক। এয়াৰ চিট টইস্কৰ খুব ধুনীয়া হৈ আছে। নেক্সট এখন আছে আৰু এখন আছে, এখন 19 ৰ ডেল্টা, এখন বেস মডেল হয়। এখন আপোনাৰ 480 আছে আস্কিং, 4,80,000 টকা ডিসকাউন্ট হৈ যাব। চাব পাৰে, একদম ধুনীয়া ওয়ারেন্টি পাই যাব। দেখাই দিছো মই আপোনালোকক, এই ভিতৰত ডিসকাউন্ট হৈ যাব। ডিসকাউন্ট কৰাই দিম, কিবা ফাইনান্স হৈ যাব। আপোনাৰ ভিডিও চাই আহিলে আমি কিবা এটা ডিসকাউন্ট। আচ্ছা, আমাৰ ভিডিও চাই আহিলে আৰু ডিসকাউন্ট কৰি দিব আপোনালোকক। এই চাই লওক, মই বাহিৰৰ পৰা এবাৰ দেখাই দিছো আপোনালোকক। এখন নেক্সট এখন কেতিয়া গাড়ী? এইটো 18 2018 5 লাখ টকা আস্কিং ৰাখিছো আমি। হয়, এখনৰ ফাইনান্স হৈ যাব। ফাইনান্স হৈ যাব, ফাইনান্স হৈ যাব। ভিতৰটো মই এবাৰ দেখাই দিছো এখনৰ, চাই লওক। নেক্সট আপোনাৰ 2021 ৰ ভেনু এখন আছে, 2021 হয় ভেনু, একদম চাব পাৰে। এখন দাম কিমান ৰাখিছে? এখন আপোনাৰ 650 আছে আস্কিং, 6,50,000 টকা। ডিসকাউন্ট হৈ যাব। ডিসকাউন্ট কৰি দিম। ফাইনান্স হৈ যাব। আচ্ছা, ফাইনান্স হৈ যাব। যদি আপোনালোকে আহক বৰাগাঁও, এইখন ব্লক আছে ন। নেক্সট এখন আছে নেকি? নেক্সট এখন সুইফট ডিজায়াৰ কেতিয়াৰ? এইটো সুইফট ডিজায়াৰ আপোনাৰ। আচ্ছা, ডিজায়াৰ কেতিয়া? এখন 2020 ৰ হয়। এখন আস্কিং আছে আমাৰ 520। 5,22,000 টকা। ফাইনান্স হৈ যাব। ফাইনান্স হৈ যাব। আচ্ছা, নেক্সট এখন আপোনাৰ 2017 ৰ হয়, এলেক্সাই ডিজায়াৰ। এখন দাম কিমান ৰাখিছে? এখন 480 আছে, 4,80,000 আপোনাৰ ফাইনান্স হৈ যাব। ফাইনান্স এভেইলেবল। নেক্সট এখন কেতিয়া ডিজায়াৰ? এখন 17 ৰ আপোনাৰ VX হয়। এখন আস্কিং আছে আমাৰ 520, 5,22,000 টকা। ডিজেল নে পেট্ৰল? এখন পেট্ৰল গাড়ী। নেক্সট এখন কেতিয়া গাড়ী? এখন আপোনাৰ 18 ৰ হয়। এখন আছে আমাৰ 550 আস্কিং, 5 লাখ ওয়ারেন্টি পাই যাব, 1 বছৰ ওয়ারেন্টি পাই যাব। নেক্সট এখন কেতিয়া গাড়ী? এইটো 18 ৰ হয়, 2018। এখন দাম কিমান ৰাখিছে? এখন আছে 510, 5,10,000 টকা। ডিসকাউন্ট হৈ যাব। ডিসকাউন্ট কিবা চাই দিম। ডিসকাউন্ট হৈ যাব, আপোনাৰ ফাইনান্স হৈ যাব। খালি আপোনালোকে আহক, দাদাৰ ওচৰৰ দাদাক লগ ধৰক, দাদাই ডিসকাউন্ট লগাই দিব নে কি? ফাইনান্সৰ সুবিধা কৰাই দিব। নেক্সট এখন কেতিয়া গাড়ী? এইটো আপোনাৰ 2022 ৰ হয়। 2022 ৰ কিমান দাম আহিছে এখনৰ? এখন আছে আপোনাৰ 580 আস্কিং আছে, ওয়ারেন্টি বিলাইলে চাই দিম আমি প্রাইস। 5,80,000। আপোনালোকে আহিলে, তেওঁ কৈছে যে বাৰে কৈছে যে তেওঁ আহিলে ডিসকাউন্ট কৰাই দিব। এখন ভিজিট কৰক আপোনালোকে, তাৰপিছত চাই দিম আমি। নেক্সট এখন কেতিয়া গাড়ী? এখন আপোনাৰ 20 ৰ হয়। এখন 550 ৰাখিছো আস্কিং, 5,55,000। নেক্সট এখন আপোনাৰ 2015 ৰ হয়।
এখানে আপোনাৰ 310 ৰাখিছো 3,10,000 টকা আপোনালোকে আহি চাব পাৰে মই বহুত গাড়ী আছে সেইকাৰণে মই ভিতৰ বিলাক দেখাই দিয়া নাই আপোনালোকে নিজে আহি চাব পাৰিব নেক্সট এখন ইগনিছটো চাব পাৰে একদম টপ মডেল 2023 ৰ গাড়ী এক বছৰ হোৱা নাই ৰানিং হৈছে 15,000 হয় মাত্ৰ ৰাখিছো আমি 730 ৰাখিছো আস্কিং আচ্ছা নতুনকৈ আপুনি 3 লাখ টকা কমত পাই আছে এইটো এক বছৰৰ গাড়ী আপুনি ৰানিং হোৱা নাই একদম নিউ কন্ডিশন দেখিলে গাড়ীখন মই আৰু এবাৰ দেখাই দিছো ভিতৰটো মই এবাৰ দেখাই দিছো লক আছে নেক্সট এখন কেতিয়া এল্টোখন এইটো আপোনাৰ 2018 ৰ হয় এখন আছে আপোনাৰ 330 3,30,000 টকা আস্কিং এখন নেক্সট এখন 20 গাড়ী আস্কিং ৰাখিছো আমি 360 3,60,000 টকাত এখন এল্টো আপোনালোকে লৈ যাব পাৰিব যদি লৈ যাব বিচাৰে নেক্সট এখন এল্টো কেতিয়া এখন 19 ৰ হয় আপোনাৰ আস্কিং আছে 3 লাখ টকা এটা ফাইনান্স হৈ যাব ফাইনান্স হৈ যাব ডিসকাউন্ট হৈ যাব খালি আপোনালোকে আহিব লাগে বৰাগাঁও ট্ৰু ভেলু ভাৰতী আৰু দাদাক লগ ধৰিব লাগে নেক্সট এখন 18 ৰ হয় এখন 2018 320 ৰাখিছো আস্কিং 3,20,000 টকা এ চাইলক মই ভিতৰটো এবাৰ দেখাই দিছো আপোনালোকক এসব নেক্সট কেতিয়া এখন নেক্সট এটা আপোনাৰ 16 ৰ হয় এখন আস্কিং আছে 280 2,80,000 টকা ফাইনান্স হৈ যাব নেক্সট এখন কেতিয়া এখন আপোনাৰ 2014 ৰ হয় গাড়ী এটা চাব পাৰে আগৰ মডেল কেটেন হয় মাত্ৰ 2,20,000 টকা দিয়ক 2,20,000 টকা দিলে আপুনি এইখন লৈ যাব পাৰিব মই বাহিৰৰ পৰা এবাৰ দেখাইছো ভিতৰৰ পৰা এবাৰ দেখাই দিম আপোনালোকক চক গাড়ীখন একদম ধুনীয়া হৈছে পিছৰ পৰাও দেখাই দিছো মই এবাৰ ভিতৰটো এবাৰ দেখাই দিছো চক ভিতৰটো খালি আপোনালোকে আহিলে দেখাই দিছো মই ইয়া মাৰুতি চক এই বৰাগাঁও ফ্লাইঅভাৰ এখন আৰু দাদা আছে দাদাক লগ ধৰিলে হ'ল দাদা ফোন নম্বৰটো মই দি দিম আৰু নেক্সট এখন কেতিয়া গাড়ী এইটো ইকোবেন 2021 ৰ হয় আপোনাৰ ৰানিং হৈছে 40,000 মান এনে আস্কিং আছে আমাৰ 450 কন্টেবল আহিলে প্ৰাইস চাই দিম আমি ডিসকাউন্ট কৰি দিম শুনিলে কি কৈছে দাদা ফাইনান্স হৈ যাব গাড়ী খাব পাৰে একদম 7 সিটাৰ গাড়ী চাইলক এখন গাড়ী মানে কি আপোনালোকে যদি লৈ যায় স্কুল ভাড়া বা কিবা ঘৰুৱা বা 10-12 জন মানুহৰ কাৰণে একদম ট্ৰাফিকুল আৰু মানে গাঁৱৰ কাৰণে বেষ্ট বহুত ডিমান্ডেবল গাড়ী হয় এখন নেক্সট এখন ডিজাৰ কেতিয়া 2018 ৰ হয় অটোমেটিক 2018 ৰ অটোমেটিক এটা আপোনাৰ দাম আহিছে এখনৰ 550 ৰাখিছো আস্কিং আহিলে কিবা এটা চাই দিম এখন ফাইনান্স হৈ যাব আচ্ছা ভিতৰটো এবাৰ যদি সম্ভৱ হয় মই দেখাই দিছো আপোনালোকক এই চাই লওক অটোমেটিক চাই লওক ইয়াতে মানে হেয়া নাই মানে ইয়া দেখিছে না আমাৰ গাড়ীৰ এক্সেলেৰেটৰ ব্ৰেক ক্লাছ ইয়াতে দুটা আছে এক্সেলেৰেটৰ আৰু এটো কি ক্লাছ নে কি কৰে না এটো ক্লাছ হেতু মানে সব মেইনটেইন কৰিব এই সব ভিতৰটো মই দেখাই দিছো খুব ধুনীয়া হৈ আছে গাড়ীখন সিট কভাৰো ধুনীয়াকে লাগি আছে এ চাই লওক পেট্ৰল নে ডিজেল এটা এখন পেট্ৰল গাড়ী এ চাই লওক নেক্সট চাম আমি দাঁৰটো বহুত গাড়ী আছে গাড়ী আছে কিমান গাড়ী লাগিব আপোনাক এই দেখিছে নেক্সট কোনখন চাম দাদা নেক্সট আপুনি 2018 ৰ এখন চাব পাৰে ডিজাৰ অটোমেটিক 2018 ৰ অটোমেটিক ডিজাৰ কিমান দাম ৰাখিছে এখন আস্কিং আছে 540 5,40,000 টকা অটো তেতিয়া গাড়ী বুলি ক'লে 18 ৰ 2018 ৰ মই ভিতৰটো এবাৰ দেখাই দিছো আপোনালোকক এ চাওক রানিং হচ্ছে 40,000 মাত্র 40,000 কিলোমিটার রানিং হইছে আর কেউ মিছা কব লাগা কোনো কি হেই নাই সার্ভিস রিপোর্ট উলাই দিলে আমার জেনুইন রানিং হইব নেক্সট এখন কেটার সুদ দিয়া এখন 2012 হয় হয় আমার 310 রাখিছো আজকে কন্টেবল লাগে প্রাইস চাই দিম এটো আচ্ছা 3,10,000 টাকা মই ভিতৰটো এবাৰ দেখাই দিছো অল মডেল সুইফট বহুত ডিভাইডেবল সুইফট চাই লওক কিমান চলিছে এখনৰ নেক্সট কোনখন চাম আমি আপোনাৰ 17 ডেল্টা মডেল এখন বেলনে চাব পাৰে হয় এখন আস্কিং আছে 480 হয় চাব পাৰে গাড়ী ফাইনান্স হৈ যাব ইয়া সব মই ভিতৰটো দেখাইছো বেলেনো লাগিলে আপোনালোকে আহক দাদাক লগ কৰক দাদা সব কিছু সুবিধা কৰাই দিব ইয়া সব মই ফ্ৰন্ট সাইডৰ পৰা এবাৰ দেখাই দিছো আপোনালোকক ইয়া চাই লওক নেক্সট কেতিয়া বলেৰো এখন বলেৰোখন আপোনাৰ কালি মানে উঠিছে হয় কিছু এখন ধৰি লওক আপোনাৰ 5 লাখ মান আস্কিং থাকিব লাগে মানে আপোনালোকৰ ইয়াতে যি কিনো কোম্পানী গাড়ী হলে খালি আহি এক্সচেঞ্জ কৰে আপোনালোকৰ যদি গাড়ী ল'ব বিচাৰে তেতিয়া হলে ল'ব পাৰে এক্সচেঞ্জ হৈ যাব নেক্সট এখন মানে নতুন আহিছে তেওঁ এতিয়া দামটো ক'ব নোৱাৰিব যদি আপোনালোকক লাগে আপোনালোকে ডাইৰেক্ট আহক আহি তেখেতক লগ কৰক মোক স্ক্ৰিনশ্বট দি দিলে মই প্রাইস কৰি নেক্সট এখন কেতিয়া দিছে এখন আপোনাৰ 200 হয় এলএক্সআই হয় এখন আপোনাৰ 450 আছে মাত্ৰ 4,50,000 টকা মই ভিতৰটো এবাৰ দেখাই দিছো এ চাই লওক ভিতৰ একদম টিপ টপ কন্ডিশন কোনো হেয়া নাই তেখেতসকলে কৰাই দিব যি কৰিব লাগে এখন বনাই আছে থাকে পিছৰ ফালে মই এবাৰ দেখাই দিছো
এয়া চাই লওক নেক্সট এখন কেতিয়াৰ এখানে আপনার 2017 হয় এক্সেন 2017 এক্সেন কিমান দাম ৰাখিছে এখন 10 রাখিছো আজকে 4,10,000 টকা এখন ডিজেল নে পেট্ৰল এখন পেট্ৰল গাড়ী মই ভিতৰটো এবাৰ দেখাই দিছো চাই লওক এয়া সব নেক্সট আপনি সিলেজার এখন চাব পারে হয় হয় 2019 এর নিউ মডেলটো আপনার 2019 কিমান ৰাখিছে এখন দাম এখন আমার 550 আছে আজকে 5,50,000 টকা ডিসকাউন্ট হৈ যাব ফাইনেন্স হৈ যাব খালি আপোনালোকে আহি দাদাক লগ কৰিব লাগে ফুল ডিসকাউন্ট দি দিব নেক্সট এখন কেতিয়া এলটো এখন আপনার 2018 এর হয় কেতে নহয় হয় এখানে আজকে আছে আমার 380 হয় 3,80,000 টকা ফাইনেন্স হৈ যাব আর ওয়ান টেবল আহিলে প্রাইস চাই দিম বহুত চাই এখন যদি আপোনালোকে ল'ব বিচাৰে ফাইনেন্স হৈ যাব এখন কেতিয়া গাড়ী এখন আপনার 15 এর 2015 গাড়ী এখন কিমান দাম ৰাখিছে আপনার 3 লাখ টাকা আছে আজকে 3 লাখ টাকা ৰাখিছে এখনৰ দাদা ফাইনেন্স হৈ যাব আচ্ছা ফাইনেন্স হৈ যাব মই ভিতৰটো এবাৰ দেখাই দিছো আপোনালোকক এয়া চাই লওক এয়া চাওক নেক্সট এখন কি ইকো স্পোর্ট এখন চাব পারে কেতিয়া 2013 মানো হ'ব 2013 মানে কি গাড়ী এখন কিমান দাম ৰাখিছে এখন প্রাইস আছে আপনার 3 লাখ টাকা আমি আজকে রাখিছো 3 লাখ টাকা মেঘালয় রেজিস্ট্রেশন আছে তেওঁলোক লাগিলে আপোনাৰ অসমৰ নম্বৰ কৈ দিব অসমৰ কৰাই দিব পাৰিম কিন্তু অলপমান খৰচটো মানে যেটো খৰচা হয়তো এক্সট্ৰা দিব লাগিব বা এইটো আপোনাক জিনে লব তেহেতক কোৱা হ'ব নেক্সট এখন কেতিয়া গাড়ী Honda City এখন চাব পারে 18 এর হয় আপনার টপ মডেল হয় এখানে আপনার 750 আছে আজকে 7,50,000 টকা ফাইনেন্স হৈ যাব আচ্ছা এখন ডিজেল নে পেট্ৰল গাড়ী এখন ভিতৰটো এবাৰ দেখাই দিছে চাই লওক এসক ভিতৰটো ফিট কভাৰটো একদম ধুনীয়া হৈছে নেক্সট এখন কেতিয়া ওয়েগনারটো আপনার 2013 হয় 2013 ওয়েগনার এখন কিমান দাম ৰাখিছে এখন আপনার 230 রাখিছো 2,30,000 টকা ফাইনেন্স হৈ যাব হয় ফাইনেন্স হৈ যাব এ চাই লওক মই ফোনটোৰ পৰা এবাৰ দেখা দিছো আৰু নেক্সট এখন কেতিয়া এখন আপনার 2015 মানো হ'ব 2015 কিমান দাম ৰাখিছে এখনৰ 270 2,70,000 টকা এ চাই লওক ভিতৰটো সব কি ধুনীয়া হৈছে এয়া পিছৰ ফালে মই দেখাই দিছো এবাৰ দাদা আপোনাৰ তাতটো এক মিনিট দাদা আপোনাৰ তাতটো ইমান গাড়ী আছে যে মই গোটেই দিনটো হেৰি কৰি থাকিলে শেষ নহ'ব এতিয়া মই চাম যে সবতকে কম দামী গাড়ী কম প্ৰাইচৰ গাড়ী দেখাই বলক কম প্ৰাইচৰ গাড়ী চাম দাদাৰ তাত দাদাই আকৌ পিছৰ ফালে লৈ আহিছে সব গাড়ী কিমান আছে সব মই দেখাই দিছো আপোনালোকক চাই লওক সম্ভৱে নহয় ইমান গাড়ীৰ ভিডিঅ' বনোৱা এটা ভিডিঅ'টো কেতিয়া সম্ভৱ নহয় তথাপিতো মই দাদাৰ পৰা একদম মানে কম ৰেঞ্জৰ মানে বহুত মানুহ আছে আৰু কম ৰেঞ্জৰ গাড়ী চাবলৈ আপোনাৰ ৰিচ চেকন আছে হয় এখন আপনার 150 মানত এজিটিস কন্ডিশনত দি দিম আমি 1,50,000 টকা এজিটিস কন্ডিশন হয় মানে কি সব কিছু হে কৰি দিব মানে কাম নকৰাকৈ যদি লয় আপুনি 150 আৰু যদি কাম কৰাকৈ লয় আপুনি কিবা এটা প্লাস নেক্সট এখন আপোনাৰ কুইট হয় 2018 হয় এখন এজিটিস কন্ডিশন আপোনাৰ 2,20,000 টকা নেক্সট এখন আপোনাৰ 2016 হয় এখন বুকিং হৈছে আৰু তো প্রাইস নকয় তো আৰু এখন আছে আপোনাৰ 2014 এর ইটিওস 220 দিলে দি দিম 2,20,000 এখন ডাস্টার কিমান ৰাখিছে ডাস্টার নহয় এখন হেৰি কেৰিমিল কি কেৰিনটো আপোনাৰ পার্সোনাল হয়তো আচ্ছা পার্সোনাল নেক্সট এখন একদম কম বাজেটত যদি গাড়ী বিচাৰে এখন আছে এখন 50,000 মাত্ৰ কি কম মাত্ৰ 50,000 টকা কি কয় 50,000 টকা দেখোন এখন ভাল স্কুটিও নাপায় আপুনি এনো নাপাব আপুনি এটা আপুনি কাৰ পাই আছে এখন হয় নেক্সট এখন ওয়েগনারটো আপোনাৰ 250 মান আহিব তো 2,50,000 এখন যদি কোনোবা কমাৰ্শিয়াল গাড়ী ল'ম বুলি ভাবি আছে 2 লাখ টাকা দি দিয়ক 2 লাখ টাকা দিলে দিব কাগজ পাতি ওকে সব ক্লিয়ার আছে কোনো টেনশন নাই খালি আহিব লাগে দাদাক লগ কৰিব লাগে দাদাই সব কিছু সুবিধা কৰি দিব এখন ডাস্টার কি রেডি কো আপোনাৰ 17 মানৰ হ'ব হয় মাত্ৰ 2,20,000 দিয়ক 2,20,000 এখন আপোনাৰ মাত্ৰ 2,30,000 টাকা দিয়ক 2,30,000 টাকা ফাইনান্স হৈ যাব এইবিলাক ইটো ফাইনান্স নহব আচ্ছা এখানে হৈ যাব আপোনাৰ আচ্ছা চাই দিব আপুনি আহিলে কোনটো কি মানে ফাইনান্স এখন আপোনাৰ 190 1,90,000 টকা নেক্সট এখন আপোনাৰ 2 মান আছে আস্কিং আহিলে কিবা এটা চাই দিম আহিলে চাই দিব তেখেতে নেক্সট এখন কিমান ইটো এলটো কেটেন হয় এখন আপোনাৰ ধৰি লওক 3 মান আহিব 3 লাখ টকাত যদি এখন ল'ব বিচাৰে ল'ব পাৰে নেক্সট এখন ওয়েগনাৰ এখন আপোনাৰ 14 মান হ'ব হয় এখন আপোনাৰ 280 মান ধৰি লওক আৰু 2,80,000 টকা 2,80,000 নেক্সট এখন আপোনাৰ 15 হয় এখনো হয় এখন আহি যাব আপোনাৰ 330 3,70,000 টকা এখন 3,30,000 আস্কিং আচ্ছা আৰু
এখানে 2,30,000 আস্কিং। দাদা মই কথা এটা সুধো, মানে কি ধৰক মাৰুতিৰ গাড়ী ময়ো বিচাৰো যে মোৰো মাৰুতিৰ গাড়ী আছে, আজি মোটামুটি 7 বছৰ হ'ল, কিন্তু মই এইটো জানো যে মাৰুতিৰ গাড়ীৰ মেইনটেনেন্স বহুত কম হয়, বহুত মানে কি বেলেগ গাড়ীতকৈ বহুত মানে সুবিধাজনক হয়। যদি কোনোবাই পাৰ্চনেলি গাড়ী যদি মানে ইউজ কৰিম বুলি ভাবে, মইতো তেখেতক মানে কি কম খৰচ বা কম বাজেটত যদি গাড়ী ল'ম বুলি ভাবে, তেতিয়াহ'লে মাৰুতিটো 100% ময়ো চইচ কৰিম। মাৰুতিৰ যদি আপুনি কম দামত বিচাৰে, মাৰুতি গাড়ী আপুনি এইখন এটা ল'ব পাৰে, ষ্টাৰ এখন আছে একদম কম বাজেটত। গাড়ী একদম ফাৰ্ষ্ট ওনাৰ গাড়ী, টিপ টপ হৈ আছে ইঞ্জিন। আপুনি মাত্ৰ 150 দিয়ক। কি কয় 1.5 লাখ টকা? 1.5 লাখ টকা ষ্টাৰ পাই আছে। আচ্ছা 1.5 লাখ টকাত আপোনালোকে অল ডকুমেন্ট আপডেট আছে, আপুনি লৈ যাব পাৰে, সব ডকুমেন্ট আছে। আৰু তেখেতে মই বাৰে বাৰে কৈছো যদি কিবা থাকে তেখেতৰ লগত তেখেতে চাই দিব, কামখিনি আমি চাই দিম। আৰু দাদা আমি কম এইখন কিমান ৰাখিছে? এখন আপোনাৰ 150, 1.5 লাখ টকা i10 পাই যাব, নহয় জানো? আচ্ছা নেক্সট ইফালে চাওঁ, আৰু মানে কি এখন হণ্ডা i10 নেকি নে i20 এখন? এখন ভাৰ্না থাকে। ভাৰ্না কিমান দাম কৰিছে এখন? আপোনাৰ 280 মান আছে, ডিজেল 2,80,000 টকা। নেক্সট এখন এল্টোখন 17 হয়, আপোনাৰ 270 আছে, 2,70,000 টকা। আৰু এখন মানে চিলেৰে বিচাৰে কম, এইটো লৈ যাওক আপোনাৰ 3 লাখ টকা মাত্ৰ। 3 লাখ তো ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব। আচ্ছা ফাইনেন্স হৈ যাব, খালি আপোনালোকে আহিলে হ'ল দাদাৰ ওচৰত। এখন আপোনাৰ 230 দিয়ক আৰু লৈ যাওক। 2,30,000 টকা দিলে আপুনি এই গাড়ীখন লৈ যাব পাৰিব। নেক্সট এখন আপোনাৰ 230 আছে, 2,30,000 টকা দিলে আপুনি এখন মানে কি এখন কি গাড়ী বুলি কয়? কুইট। আচ্ছা নেক্সট এখন সুইফট, এখন 250 মান আছে আস্কিং, আহিলে কিবা এটা চাই দিম আমি। আচ্ছা 2,50,000 আহিলে কিবা এটা চাই দিব। নেক্সট আছে আপোনাৰ এল্টো K10 হয়, এইটো আপোনাৰ 350 মান আছে আস্কিং, 3,50,000 টকা। দাদা বাৰে বাৰে কৈছে যে যদি দাদাক লগ ধৰে দাদা 100% কিবা নহয় কিবা হলেও মানে কিবা কৰিবই, নে কি কয়? আৰু এটা আপোনালোকক কৈছো মই, মানে কিছুমান ভিডিঅ' বনাওঁতে প্ৰাইচটো ভুলকে কোৱা যায়, আপোনালোকে গাড়ীৰ স্ক্ৰীনশ্বটটো মাৰি কিনে হোৱাটছএপত দি দিব, প্ৰাইচটো আমি ঠিকভাৱে কৈ দিম। কিছুমানে ভুলভাৱে কোৱা যায়, বহুত গাড়ী আছে, বহুত গাড়ী মানে অলপ মানে। এইখন কিমান ৰাখিছে দাম? এখন আপোনাৰ 150 মান আছে, 1.5 লাখ টকাত এইখন ল'ব পাৰে। এখন আপোনাৰ চাব পাৰে, ফৰ্ডৰ ফিগো হয়, বহুতে বিচাৰে। এখন আপোনাৰ 350 মান আছে, 3,50,000 টকা গাড়ী ফাইনেন্স হৈ যাব, সব কিছু। আৰু এইখন ওয়েগনাৰ, এখন আপোনাৰ 15 মানৰ ওয়েগনাৰ। এইখনৰ দাম কিমান ৰাখিছে? এখন বুকিং হৈ গ'ল আজি, গাড়ীখন আজিয়ে উঠিছে, আজিয়ে বুকিং। আৰু এইখন কিমান ৰাখিছে দাম? এখন আপোনাৰ 280, 2,80,000 টকা। আৰু কম দামত বিচাৰিলে এখন আছে, ইয়াতকে আৰু কম দামৰ গাড়ী মানে হয়। এখন আপোনাৰ গাড়ী ধুনীয়া আছে, ৰানিং কণ্ডিশ্যন গাড়ী, আপুনি 60,000 দি দিয়ক আৰু লৈ যাওক, মাত্ৰ 60,000। কাগজ পাতি সব ক্লিয়াৰ আছে। আৰু চকা টকা বুলি মই গাড়ীখন এবাৰ আপোনালোকক দেখাই দিছো, যদি আপোনালোকে ভাবে যে ল'ম বুলি টাটাৰ গাড়ী এখন টাটাৰ ইণ্ডিগো চাগে, হয় ইণ্ডিগো ডিজেল ভাৰ্চন হ'ব চাগে নে পেট্ৰল? এখন ডিজেল হয়। এই ডিজেল গাড়ী 60,000 টকা দিলে আপোনালোকে এই গাড়ীখন ল'ব পাৰিব। আৰু তেখেতে কাগজ পাতিও কাগজ পাতি আপোনালোকৰ ইয়াতে গাড়ী ল'লে আপোনালোকে চেঞ্জ কৰি দিয়ে নে কাষ্টমাৰে নিজে চেঞ্জ কৰিব লাগিব? আমি কৰাই দিওঁ, মানে 60,000 টকা দিলে তেখেতে কাগজো এয়া কৰি দিয়ে। এখন কিমান ৰাখিছে দাম? ইয়নখন আপোনাৰ 130 মান আছে এইখন। আচ্ছা নেক্সট এখন চাওঁ আমি, এই ভাৰ্নাখন কিমান ৰাখিছে দাম? এখন ভাৰ্না আছে আপোনাৰ 250, 2,50,000 টকা আস্কিং আছে, আহিলে আৰু কিবা এটা চাই দিম। ফাইনেন্সটো নহ'ব চাগে? এইখন ফাইনেন্স নহ'ব, মানে কি এখন কেছ ল'ব লাগিব আপোনালোকে। আচ্ছা মই আপোনালোক আৰু এবাৰ দেখাই দিছো, চব গাড়ী কিমান গাড়ী আছে চব আপোনালোকে নিজে আহি একদম মানে নিজৰ চইচ মতে চাই আপোনালোকে লৈ যাব ইয়াৰ পৰাই। দাদা এবাৰ এড্ৰেছটো আপোনালোকে কৈ দিয়ক। আমাৰ এইটো আপোনাৰ গুৱাহাটী বৰাগাঁও কুৰুবেলু, আপুনি জালুকবাৰীৰ পৰা আহিলে আপুনি বৰাগাঁও ব্ৰিজৰ লেফ্ট চাইডে পাই যাব, আৰু গড়চুকৰ ফালৰ পৰা আহিলে আপুনি বৰাগাঁও ব্ৰিজৰ তলেদি ইউটাৰ্ণ লৈ কিনে লেফ্ট চাইডে পাই যাব। আচ্ছা মই আপোনাক কথা এটা সুধো, মানে গুৱাহাটী বুলি নহয়, চবত মানে কি ছেকেণ্ড হেণ্ড শ্বৰুমটো বহুত আছে, তাৰে ভিতৰত আপোনাৰ পৰা যে ল'লে মানে কাষ্টমাৰ খিনি কি সুবিধা পাব? মানে আমাৰ গাড়ীত আপোনালোকে ৰানিংটো যিমান পাব এক নম্বৰ কথা, আৰু যি লাগে আমি সাৰ্ভিস ৰিপৰ্ট ওলাই দিম। আৰু আপোনাৰ যদি কিবা পিছত যদি কিবা প্ৰব্লেম হয় সেইখিনি আমি চাই দিওঁ, মানে এনেকুৱা নহয় যে গাড়ীখন ওলাই লৈ গ'লে ৰাস্তাত কিবা প্ৰব্লেম হ'লে আমি চাই নিদিওঁ, সেইখিনি আমি চাই দিওঁ। দুমাহ পিছত কিবা এটা সৰু সুৰা কাম ওলালে আমি চাই দিওঁ। আপুনি 80 মাৰুতিৰ গাড়ী 80 ওপৰত ল'লে ৱাৰেণ্টি পাব 1 বছৰত, আপুনি সাৰ্ভিসিং পাব 3টা, এই আৰু সুবিধা আপোনাৰ।
শুনিলে আপোনালোকে মই দাদাৰ নাম্বাৰটো আপোনালোকৰ স্ক্ৰীনত দি দিম, দাদাৰ লগত যোগাযোগ কৰিব। দাদা আপোনালোকক সম্পূৰ্ণ সহযোগিতা কৰিব, দাদা বাৰে বাৰে কৈছে। আৰু আপোনালোকে যদি দাদাক আহি ডাইৰেক্ট ব্লক কৰে তেতিয়াহ'লে দাদাই ডিছকাউণ্ট কৰি দিব। আৰু যদি আমাৰ ভিডিঅ' চাই মানে আহি দাদাক কয় যে আমি মহন্ত আছামৰ ভিডিঅ' চাই আহিছো, গতিকে আমাক ডিছকাউণ্ট দিব লাগে, তেতিয়া দিব 5,000 এটা এক্সট্ৰাকে 5,000 এটা এক্সট্ৰা কৰি দি দিব। ঠিক আছে, নেক্সট আকৌ আহিম মই দাদাৰ ওচৰত। মানে কি আজি ভিডিঅ'টো ইয়াতে সামৰিলো। ঠিক আছে, থেংক ইউ।